ৰাহুল গান্ধীৰ আক্ৰমণত ত্ৰিভুৱন দেখিছে গৃহমন্ত্ৰী অমিত শ্বাহে। মোদীৰ লগতে শ্বাহকক ঘতে ঘতে পানী খুৱাইছে ৰাহুল গান্ধীয়ে। যন্তৰ মন্তৰত CJPৰ ছাত্ৰ আন্দোলনৰ সমাপ্তি ঘটিছে। কিন্তু নিৰস্ত্ৰ শিক্ষাৰ্থীৰ তেজেৰে ফাকু খেলা মোদী চৰকাৰৰ বৰ্বৰতাৰ দাগ এতিয়াও দেশবাসীৰ মনত সতেজ হৈ আছে। তাৰ নিৰ্দেশত শিক্ষাৰ্থীৰ তেজেৰে ফাকু খেলা হৈছিল। দেশবাসীক তাৰ উত্তৰ দিব লাগিব গৃহমন্ত্ৰী অমিত শ্বাহে। যন্তৰ মন্তৰত ছাত্ৰ আন্দোলনৰ সমাপ্তি ঘটিছে। কিন্তু নিৰস্ত্ৰ ছাত্ৰৰ তেজ লৈ ফাকু খেলা মোদী চৰকাৰৰ বৰ্বৰতাৰ দাগ এতিয়াও সতেজ হৈ আছে। ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পাছতো শান্তিপূৰ্ণভাৱে প্ৰতিবাদ সাব্যস্ত কৰা ছাত্ৰ ছাত্ৰীৰ ওপৰত চৰকাৰী বাহিনীয়ে চলোৱা নিৰ্মম অত্যাচাৰক লৈ এতিয়া দেশজুৰি তীব্ৰ ক্ষোভৰ সৃষ্টি হৈছে। এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক এখন পত্ৰযোগে তীক্ষ্ণ প্ৰশ্নবাণেৰে থকাসৰকা কৰিছে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীয়ে। চৰকাৰী বৰ্বৰতাক উদঙাই দি ৰাহুল গান্ধীয়ে পোনপটীয়াভাৱে গৃহমন্ত্ৰীগৰাকীক প্ৰশ্ন কৰিছে যে শান্তিপূৰ্ণ প্ৰতিবাদকাৰীৰ ওপৰত পেলেট গান, কন্দুৱা গেছ আৰু লাঠিচাৰ্জৰ দৰে ভয়ংকৰ অস্ত্ৰ ব্যৱহাৰৰ নিৰ্দেশ আচলতে কোনে দিছিল? ছাত্ৰৰ ওপৰত চলা এই চৰকাৰী সন্ত্ৰাসৰ বিৰুদ্ধে সৰব হৈ ৰাহুল গান্ধীয়ে স্পষ্টভাৱে কয় যে দিল্লীত নিজৰ ভৱিষ্যতৰ সুৰক্ষা আৰু পেপাৰ লিকৰ দৰে ভয়ংকৰ দুৰ্নীতিৰ বিৰুদ্ধে মাত মতা ছাত্ৰ ছাত্ৰীৰ ওপৰত চৰকাৰে যি অমানৱীয় অত্যাচাৰ চলালে সেয়া কেতিয়াও গ্ৰহণযোগ্য নহয়। তেওঁ 19 বছৰীয়া আহত ছাত্ৰ চাহিল লোচবাকক সাক্ষাৎ কৰাৰ কথা উল্লেখ কৰি ক্ষোভেৰে কয় যে আৰক্ষীৰ পেলেট গানৰ আঘাতত চাহিলে নিজৰ এখন চকুৰ দৃষ্টিশক্তি হেৰুওৱাৰ উপক্ৰম হৈছে। এজন ছাত্ৰই সুস্থ আৰু নিকা শৈক্ষিক ভৱিষ্যতৰ দাবী জনোৱাটোৱেই জানো অপৰাধ বুলি তেওঁ কেন্দ্ৰক প্ৰশ্ন কৰে। অমিত শ্বাহক কঠোৰ ভাষাৰে আক্ৰমণ কৰি ৰাহুল গান্ধীয়ে পত্ৰখনত দুটা পোনপটীয়া প্ৰশ্ন উত্থাপন কৰিছে। প্ৰথমটো হ'ল ছাত্ৰ ছাত্ৰীৰ বিৰুদ্ধে পেলেট গানকে ধৰি প্ৰাণঘাতী অস্ত্ৰ ব্যৱহাৰৰ অনুমতি স্বয়ং গৃহমন্ত্ৰীয়ে দিছিল নেকি? আৰু যদি দিয়া নাই তেন্তে কোনে দিছিল? দ্বিতীয়তে সাধাৰণ পোছাকত হাতত লাঠি লৈ ছাত্ৰ ছাত্ৰীক নিৰ্মমভাৱে প্ৰহাৰ কৰা লোকসকল প্ৰকৃততে আৰক্ষী আছিল নে আন কোনো ভেৰণীয়া গুণ্ডা বাহিনী আছিল? তেওঁলোকক তাত মোতায়েন কৰাৰ অনুমতি কোনে দিছিল? আজি সমগ্ৰ দেশে এই অত্যাচাৰৰ উত্তৰ বিচাৰিছে বুলি ৰাহুল গান্ধীয়ে হুংকাৰ দিয়ে। বিৰোধী দলপতিগৰাকীয়ে লগতে অভিযোগ কৰে যে 20 জুলাইত যন্তৰ মন্তৰত ছাত্ৰীসকলৰ ওপৰতো আৰক্ষীয়ে অকন্য নিৰ্যাতন, লাঠিচাৰ্জ, পেলেট গানৰ আক্ৰমণত সহ ছাত্ৰ আৰু সাংবাদিক গুৰুতৰভাৱে আহত হৈছে। ইয়াৰ পূৰ্বেও সংবাদমেল যোগে ৰাহুল গান্ধীয়ে এই সমগ্ৰ ঘটনাক্ৰম আৰু ছাত্ৰৰ তেজ নিগৰুৱাৰ বাবে পোনপটীয়াভাৱে অমিত শ্বাহক জগৰীয়া কৰিছিল। নিযুক্তি আৰু শিক্ষা ব্যৱস্থাৰ সংস্কাৰ বিচৰা যুৱ প্ৰজন্মৰ মাত বৰ্বৰতাৰে সামৰিব বিচৰা মোদী চৰকাৰৰ এই স্বেচ্ছাচাৰী চৰিত্ৰৰ বিৰুদ্ধে ৰাহুল গান্ধীয়ে অহৰহ যুঁজ চলাই গৈছে। প্ৰধানমন্ত্ৰীৰ বাসগৃহৰ সন্মুখত প্ৰতিবাদ কৰি গ্ৰেপ্তাৰ বৰণ কৰা ৰাহুল গান্ধীৰ এই পত্ৰই এতিয়া মোদী চৰকাৰৰ স্বৈৰাচাৰী মুখা খুলি পেলাইছে। আশ্চৰ্যজনকভাৱে বিৰোধী দলপতিগৰাকীৰ এই যুক্তিনিষ্ঠ আৰু তীক্ষ্ণ প্ৰশ্নবাণৰ সন্মুখত এতিয়াও সম্পূৰ্ণৰূপে মুখবধিল হৈ আছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু গৃহমন্ত্ৰী অমিত শ্বাহ। নিউজ ডেস্ক ৰিপৰ্ট, নৰ্থ ইষ্ট নাও।